স্বাগতম জনাইছোঁ ইউটিউব চেনেল শান্তি ৰচৈ। এতিয়া মই চিলি চিকেন ৰেচিপি এটা বনাব লৈছোঁ। তাৰ কাৰণে পিঁয়াজ 6-7টামান লৈছোঁ আৰু কেপচিকাম কেইটামান লৈছোঁ। এইখিনি মই প্ৰথমতে এখিলাকৈ এনেকৈ পিঁয়াজখিনি কাটি উলিয়াই লৈছোঁ। তাৰপিছত মই কেপচিকামখিনি এইদৰে সৰু সৰু টুকুৰা কৰি ল'ম। তাৰপিছত এইখিনি কাটি হোৱাৰ পিছত মই এইখিনি আদা নহৰু পেষ্টখিনি ৰেডি কৰি লৈছোঁ আৰু মাংসখিনি ধুনীয়াকৈ ধুই জৰজৰীয়া কৰি লৈছোঁ। এতিয়া মই এটা সৰু বাউলত 2টা কণী এইদৰে ভাঙি লৈছোঁ। এইখিনি ভালদৰে এনেকৈ ফেটি ল'ম। তাতে জোখ অনুযায়ী নিমখ দিছোঁ। তাৰপিছতে মাংসখিনি ৰেডি কৰি থৈছোঁ। তাত মই দিছোঁ চয়া চচ আৰু কৰ্ণফ্লাৱাৰ পাউডাৰখিনি ভালদৰে এইদৰে হাতেৰে মই মিক্স কৰি লৈছোঁ। ইয়াতো নিমখ অকণমান মই মিক্স কৰিছোঁ দেই, আৰু লগতে কাশ্মীৰী চিলি পাউডাৰটো দিছোঁ, আদা নহৰু পেষ্টখিনি দিছোঁ। এইখিনি ভালদৰে মিক্স কৰি এইদৰে সানি ল'ম। সানি পেলাই মই 15 মিনিটমান এনেকৈ মেৰিনেট কৰি ৰাখি থৈছোঁ। তাৰপিছত কেৰাহীখন গৰম কৰি মই এপিচ এপিচকৈ এতিয়া এই তেলত দি যাম। এইদৰে ভাজি থাকিম। এনেকৈ লগালৈকে এনেকৈ ভালদৰে ৰঙচুৱা কৰি ভাজি এইদৰে লুটিয়াই দিছোঁ। আৰু হলত মই এতিয়া এখন ডিছত এইদৰে এইখিনি টুকি থৈ ল'ম। আমি এনেধৰণেও ঘৰতে ভালদৰে বাহিৰৰ পৰা খোৱাতকৈ ঘৰতে বনাই খাব পাৰোঁ। এতিয়া কেৰাহীখন গৰম কৰি আগতে ৰৈ যোৱা তেলখিনি এইখিনিতে মই দিম। সৰু সৰুকৈ নহৰু কাটি থৈছিলোঁ, লগতে আদাও এনেকৈ ধৰণে কাটি থৈছিলোঁ সৰু সৰুকৈ। এইখিনি তেলত দি দিছোঁ। এইখিনি ৰঙচুৱা হ'লে নকৰোঁ। ইয়াতে মই কাটি থোৱা সেই এখিলাকৈ এৰাই থোৱা পিঁয়াজখিনি দিছোঁ। এইখিনি অলপমান এইদৰে ভাজি মই ইয়াতে কেপচিকামখিনিও এনেকৈ মিক্স কৰি ভাজি ল'ম। এইখিনি সকলোখিনি মিক্স কৰি অলপ এইদৰে ভাজি ল'ম। এনেকৈ মিক্সটো ভালকৈ কৰি ল'ব লাগে। ইয়াতে মই জোখ অনুযায়ী নিমখ দিছোঁ আৰু ফ্ৰাই কৰি থোৱা সেই কৰ্ণফ্ল'ৰত দিয়া মাংসখিনি ইয়াতে দি দিছোঁ। এতিয়া এইখিনিও ভালদৰে এইদৰে মিক্স কৰি ল'ম। তাৰপিছতে মই চেজৱাইন এই চাটনিটো ইয়াতে দি দিছোঁ অলপ। কাৰোবাৰ দিবলৈ মন গ'লে দিবও পাৰে, নিদিলেও এইটো অপশ্যনেল হয়, আৰু দিলে অলপ ভাল লাগে খাই। এতিয়া মই চচো দি দিছোঁ। চচো মই খুব বেছি মিঠা ভাল নাপাওঁ কাৰণে মিঠাটো অলপ কমকৈ দিছোঁ। আপোনালোকে যদি ভাল লাগে ইয়াতে চচ অকণমান বেছিকৈ দি দিব, আৰু অকণমান চয়া চচো এনেকৈ দি দিছোঁ। এতিয়া ভালদৰে এইদৰে মিক্স কৰি ল'ম। এতিয়া মোৰ প্ৰায় হওঁ হওঁ হৈছেই এইদৰে ভাজি থাকোঁতে। এয়া মোৰ হৈছেই। এতিয়া মই কৰ্ণফ্ল'ৰ অকণমান গুলি থৈছিলোঁ, 2-3 চামুচমান এনেকৈ মিক্স কৰি থৈছিলোঁ। এইখিনি গ্ৰেভি অকণমান হ'বৰ কাৰণে মিক্সটো ভাল হয়, সেইকাৰণে মই এইখিনি মিক্স কৰিছোঁ। খাবলৈও সোৱাদ হয়। এয়া মোৰ ৰেডি হ'লেই চিলি চিকেন। এনেধৰণেও বনাই আপোনালোকে খাব। এয়া মই এতিয়া অলপমান খাই দেখাওঁ আপোনালোকৰ আগত। এতিয়া মই ভাত অকণমান লৈছোঁ, লগতে মাংস এপিচ লৈছোঁ, 2 পিচমানেই লৈছোঁ মাংস। এনেধৰণে লৈছোঁ। লগতে দালিতে মই ফ্ৰেঞ্চ বিন দি দিছিলোঁ। এনেকৈ দুডোখৰ কৰি দিছোঁ, এটা ফ্ৰেঞ্চ বিন। ইয়াতে মই খাবলৈ লৈছোঁ। এডাল মই ফ্ৰেঞ্চ বিনডালে আগতে খাইছোঁ দেই। নিজে বনাই নিজে আগতে খাইছোঁ, কেনেকুৱানো লাগে। এতিয়া জলকীয়াটো খাব লৈছোঁ। জলকীয়াটো বিৰাটেই জ্বলা, আৰু মই এই চিলি চিকেনটো টেষ্ট কৰি চাইছোঁ। ভাল হৈছে খাবলৈ। এনেকৈও খাব পাৰি। আপোনালোকেও এনেকৈ বনাই খাব। মই খোৱাত